নমস্কাৰ আকৌ এটি সৰু ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহি গ'লোঁ। আপোনালোকক আজি এটা বস্তু দেখাম বুলি মানে ভিডিঅ'টো কৰিলোঁ। এই বস্তুটো চাওকচোন, কোনোবাই ধৰিব পাৰিছেনে কি বস্তু হয়। আচলতে এইটো পাপৰ হয় আৰু এই পাপৰটো মানে কেনেকৈ বনাইছোঁ, এইটো চাগু দি বনাইছোঁ। আপোনালোকে হয়তো জানে চাগে। মোৰ মানে কি হ'ল, আমি চাগু খাবলৈ মানে মই চাগু সেইদিনা এটা কাষ্টাৰ্ড বনাইছিলোঁ, মেংগ' কাষ্টাৰ্ড, যিটো ভিডিঅ' আপোনালোকে দেখিছে। সেই যিখিনি চাগু পানী ৰখি গৈছিলে, তাৰপিছত পানীখিনি থৈ দিয়াৰ পিছত অলপ দেৰি পিছত দেখিলোঁ যে পানীখিনি একেবাৰে লুথুপথুপীয়া হৈ গ'ল। পেলাই দিবলৈতো বেয়া লাগিছে, আমাৰ যেনেকৈ ভাতৰ মাৰ কাঢ়িলে পানীখিনি যে হৈ যায় পিছত ঠাণ্ডা হ'লে, তেনেকুৱা হৈ গ'ল। তাৰপিছত মনতে ভাবিলোঁ মানে মনত পৰি গ'ল, আগতে মায়ে মানে খুব চাগু পাপৰ বনায় ঘৰত, নগাঁও ঘৰৰ কথা কৈছোঁ, মোৰ মাৰ কথা। তাৰপিছত সেইখিনি ফ্ৰিজত থৈ দিলোঁ। নেক্সট ডে' কালচিৰা কেইটামান, চিৰা কেইটামান, নিমখ অকণমান দি আকৌ গোটেইখিনি মই গেছত গৰম কৰি একদম পূৰা লুঠৰি নিচিনা হৈ গ'ল। তাৰপিছত এনেকুৱা প্লাষ্টিক এখন পাৰি পেলাই ৰ'দত দিছোঁ। 3 দিন ৰ'দ নাই, ফেনৰ তলত শুকাবলগীয়া হৈছে, উপায় নাই, বতৰ বেয়া আছিলে। আৰু আজি যিহেতু একেবাৰে টিকাফটীয়া ৰ'দটো পাই চাওক, চৰচৰকৈ এৰাই গ'ল প্লাষ্টিকখনৰ পৰা। এতিয়া এয়া আমি তেলত ভাজিম আৰু খাম, আৰু আলহীক দিবলৈও ভাল। চাগু পাপৰ এনেও ভাল লাগে খাই, গতিকে আপোনালোকে যদি বনাব বিচাৰিছে এনেকৈ বনাব পাৰে। চাওক, এইয়া খৰাহীত এইখিনি ওলালে আৰু এতিয়া এইখিনি আমি তেলত ফ্ৰাই কৰিম ব'লক। আৰু এইয়া চাওক পাপৰ এতিয়া আমি ভাজিলোঁ আৰু এয়া খাম দেই। মজা। আৰু পাপৰ এয়া পাপৰ আলহী খাবইছোঁ, আলহীয়ে খাই কওক। বঢ়িয়া, হেণ্ডমেড পাপৰ। হেণ্ডমেড পাপৰ।